Uh, hello, every members of Division of Assam. মই এইটো ভিডিঅ' মই আপোনালোকে চবে দেখা পাইছে ইয়াতে মই ষ্টেডিয়ামত বনাই আছোঁ। একচুৱেলি মই এইটো কাৰণে বনাইছোঁ কি আমাৰ যিমান মেম্বাৰ্ছ আছে এছ'চিয়েশ্যন অফ আছামৰ সকলোকে থেংক ইউ ক'ব কাৰণে বিচাৰিছোঁ কি আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আৰু যি এফৰ্ট আছে ডিউৰিং দিছ 2 years আমি এটা ডাঙৰ মাইলষ্টন আমি এচিভ কৰিছোঁ। যিধৰণে আমি চবকে কৈ আহিছিলোঁ জিনিছটো কৰিব লাগে, জিনিছটো কৰিলে আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত স্ক'প আছে আৰু এইটো এটা ষ্টেপলৈকে আমি এচিভ কৰিলোঁ, ছাকচেছ কৰিলোঁ। আমি চবেই গম পাইছোঁ যে আমি অসমৰ পৰা অহা খেলুৱৈসকলৰ মাজত আজি 8th ডিজিচি এছিয়ান চেম্পিয়নশ্বিপ যিটো আজি লাষ্ট ডে আজি এইবিলাক আমি 2টা ব্ৰঞ্জ মেডেল পাইছোঁ, ইমন গগৈ আৰু চেম্পিয়ন হয়। ত' থেংক ইউ এভৰি ওৱান। আমি আগলৈতো আৰু বহুত মাইলষ্টন ল'বৰ কাৰণে গৈ আছোঁ। যিধৰণে আমি কৈছোঁ আমাৰ ল'ৰা ছোৱালীসকলক আমি যি কৰিব লাগে আমি চব কৰি দিম। ইয়াত আমি বহুত স্ক'প পাম। থেংক ইউ এভৰি ওৱান। এতিয়া অহাকালিৰ পৰা ফাৰ্ষ্ট ইউথ চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। তাত আমাৰ হিমাংশু শইকীয়া খেলি আছে, হ'পফুলি তাৰো মেডেল আহিব। থেংক ইউ ওৱান্স এগেইন, থেংক ইউ।